নমিতা নাথ, গাঁও ফুলগুৰি, জিলা বৰপেটা, অসম। আমাৰ এটা গাঁৱত 100-150 মান সদস্যৰ লগে এটা গোট গঠন কৰিছোঁ। সেউজী গোট, পিজি গোট। আমি গোটত গোটেই সদস্যবিলাকে লগ লাগি সৰিয়হ খেতি কৰোঁ। সৰিয়হ খেতিত আমি জৈৱিক সাৰে ব্যৱহাৰ কৰোঁ। ধান খেতিও কৰোঁ, ধান খেতিতেও জৈৱিক সাৰে ব্যৱহাৰ কৰোঁ। আৰু শাক পাচলি, আলু এইবিলাকো কৰোঁ, তাতেও জৈৱিক সাৰে ব্যৱহাৰ কৰোঁ। কীটনাশক হিচাপে আমি অগ্নিশস্ত্ৰ ব্যৱহাৰ কৰোঁ। অগ্নিশস্ত্ৰ ব্যৱহাৰ কৰিলে কীটবিলাক মানে কীট পতংগবিলাক মৰে, সেইকাৰণে আমি এইটো ব্যৱহাৰ কৰোঁ। গাঁৱত যিবিলাক মানুহে খেতি কৰে সিহঁতে এইটো সাৰে ব্যৱহাৰ কৰে। সেইখিনি আমাৰ মানে খেতিত জলকীয়া, নহৰু, নিমপাত, ধপাত, গোমূত্ৰ এই গোটেইখিনি মিশ্ৰণ কৰি পেলাই উতলাই থ'ব লাগে। 24 ঘণ্টাৰ পিছত গোটেইখিনি চেকি পেলাই ঔষধটো মানে তৈয়াৰ হয়। তৈয়াৰ হোৱাৰ পিছত আমি বস্তু 10 লিটাৰ পানীত 1 চামুচ দি পেলাই খেতিত স্প্ৰে কৰিব লাগে, তেতিয়া কীট পতংগবিলাক মৰে। মই আগতে SFGত আছিলোঁ। তাৰপিছত আমাৰ গাঁৱত কৃষি বাইদেউ এজনী আহি আমাক মিটিং এটা দি ক'লে যে আমাক পিজি গঠন কৰিব লাগে। আমি পিজি গঠন কৰিছোঁ। তাৰপিছত মোক জৈৱিক পদ্ধতিত খেতি কৰিব লাগে। জৈৱিক পদ্ধতিত সাৰ বনোৱা, জৈৱিক পদ্ধতিত ঔষধ বনোৱা আমাক এই কৃষি বাইদেৱে আমাক সুন্দৰভাৱে বুজাই দিছে। আমি বুজি পাই এতিয়া আমি জৈৱিক পদ্ধতিত SRI কৰি আছোঁ ধান খেতিত। আমাৰ এই আশ্ৰয় ট্ৰাষ্টৰ পৰা আমাক চব্জিৰ বীজ দিছিল। আমি চব্জিৰ বীজ পাই আমি বহুত লাভান্বিত হৈছোঁ। আৰু এইবাৰো আমি SRI কৰিছোঁ ধান খেতি। SRI কৰি ভৱিষ্যতত লাভান্বিত হ'ম বুলি আশা ৰাখিছোঁ। আমাৰ SRI খেতি কৰি আগতে আমি SRI খেতি কৰা নাই। আমি এইটো চেষ্টাৰ ফালৰ পৰা যেতিয়া আমাক জৈৱিক পদ্ধতি খেতি কৰিবলৈ দিলে তেতিয়া আমি SRI কৰিলোঁ। SRI খেতি কৰিলে আগতে বুজা নাছিলোঁ, এতিয়া বুজি পাইছোঁ যে SRI খেতি কৰিলে আমাৰ কঠীয়াবিলাকে সমানে সমানে আমাৰ আহাৰ পানী যিমানখিনি পাব লাগে খাদ্যবস্তু সিমানখিনি পাই থাকে। আৰু খেতিত জৈৱিক সাৰ খেতি একেবাৰে ৰোৱাৰ পৰা আমাৰ কটালৈকে 3বাৰকৈ জীৱমৃত সাৰ দিব লাগে। আৰু তাৰ ঔষধ বেমাৰ অহাৰ আগে আগে আমাৰ অগ্নিশস্ত্ৰ ঔষধখিনি স্প্ৰে কৰি দিব লাগে। আমাৰ এই আশ্ৰয় ট্ৰাষ্ট প্ৰজেক্টৰ পৰা আমাৰ ভালেখিনি সুবিধা দিছে। আমাৰ বহুত চব্জিৰ বীজ দিছে। সেইখিনি আমি এবাৰ তিয়ঁহ, কেৰেলা, জিকা আদি ৰুইছিলোঁ। এইবিলাক ৰুই আমি প্ৰায় 15,000 মান টকা আমি এই চব্জিত আমি ঘৰৰ মাটিতে বাৰীৰ মাটিতে কৰি আমি পাইছোঁ। আকৌ আমি এইবাৰ আমাৰ ধানৰ বীজ দিছে আমাৰ এইটো প্ৰজেক্টৰ পৰা। আমি ধান SRI কৰিছোঁ। আশা কৰোঁ আমি এইখিনিতেও আমি লাভান্বিত হ'ম। নমস্কাৰ, মোৰ নাম ৰমিছা খাতুন আৰু মই বাকাবাৰী ব্লকৰ সদস্য হ'ম। ফাৰ্ষ্টত আমাৰ SFG বনালোঁ, তাৰপিছত আমাৰ কৃষি বাইদেউ আহি তাৰ মাজত আমি পিজি গোট বনাব দিলে, পিজি গোট বনালোঁ। পিজি গোট বনাৰ পিছত আমি কৃষি কাম কৰিব লাগে। আমাৰ কৃষি বাইদেউসকলে আহি শিকাই দিলে, অলপ বহুত শিকিলোঁ। শিকি কিনে তাৰপিছত আমি কেনেকৈ জৈৱিক সাৰ বনাব লাগে, 1 বিঘা মাটিত আমি কেজি সাৰ দি আমি অগ্নিশস্ত্ৰ নাইবা জীৱমৃত বনাব পাৰি, সেইটো আমাক শিকাই দিলে। আমি এতিয়া বাইদেউসকলক লগ লাগি আমি পিজি মিটিং কৰি আছোঁ। আৰু আমাৰ পিজি মিটিঙত আমি নথি পত্ৰ আৰু ৰেজিষ্টাৰ আৰু ষ্টক বুক মেইনটেইন কৰি আছোঁ। আমি আধা বিঘা খেতি কৰোঁতে আমাৰ 2,000 টকা খৰচ হয়, বজাৰৰ পৰা সাৰ কিনি আনোতে, বীজ কিনি আনোতে। এতিয়া আমি হাতেৰে আমি জীৱমৃত বনাই আছোঁ। আমাৰ 200 টকা মান খৰচ হৈ আছে। আমাৰ এতিয়া চব্জি খেতিও ভালেই হৈ আছে। কম খৰচত আমাৰ বেছি উৎপাদন কৰি আছোঁ। আমি আমাৰ বাইদেউসকলে আমাৰ লগত আগুৱাই আহি আছে। আমি 300 মান বাইদেউৰ লগত আমি জীৱমৃত বনোৱাৰ কাৰণে আমি ট্ৰেইনিং দিছোঁ। বাইদেউসকলেও ভালকৈ শিকিছে। বাইদেউসকলে সেইকাৰণে আৰু আগুৱাই আহিছে। আমাৰ যাতে বেছি খৰচ নহয়। আমি আধা বিঘা খেতি কৰোঁতে এতিয়া আমাৰ 20,000 পৰা আমাৰ 30,000 টকালৈকে আমি উৎপাদন কৰি আছোঁ। বাইদেউসকলেও এনেকৈ কৰি আছে।
জীৱমৃত সাৰ দি আৰু অগ্নি অস্ত্ৰ সাৰি দি এতিয়া আমি ৰাসায়নিক সাৰ খেতিত নিদিওঁ, জৈৱিক সাৰ দি আছোঁ। বাইদেউসকলে ভালকৈ কৰি আছে, আমাৰ 11 হেৰি চেয়াৰ কাটি আছে, সেইটো শুনি আমাৰ বাইদেউসকলে আগুৱাই আহি আছে। আমি 500কে চেয়াৰ কাটি আছোঁ। আমাৰ বাইদেউসকলে, আমাৰ গাঁৱৰ বাইদেউসকলে বহুতো আগুৱাই আহি আছে আমাৰ PG মিটিং দি। নমস্কাৰ, মোৰ নাম শ্ৰী কাঞ্চন মণ্ডল, গাঁও কাৱৈমাৰী শাখামূলক। মই 37 নং দক্ষিণ কাজিপিত কৃষক হিচাপে কাম কৰি আছোঁ, লগতে চেষ্টাৰ লগত জড়িত হৈ কাম কৰি আছোঁ। আমাৰ গাঁৱত তাৰমানে যেতিয়া ফ্লাড হয় তেতিয়া বহুত কষ্ট হয় মানুহৰ চলাৰ কাৰণে। ৰাস্তা ঘাট, ঘৰ দুৱাৰ চবখিনি পানীত তাৰমানে ডুবি যায়, আমি চলিব নোৱাৰা হওঁ। আৰু সেই গাঁৱৰ দুখীয়া মানুহে বহুত কষ্ট কৰে, কাম বনত যাব নোৱাৰে। সেই সময়ত আমাৰ বহুত চলাৰ অসুবিধা হয়। তাৰপিছত যেতিয়া মই ঘৰে ঘৰে যাই ছাৰ্ভে কৰিবলৈ গৈছোঁ, দেখা পাওঁ চবৰে ঘৰত পানী, আৰু বহুত কিছুমানে এসাঁজ খাই এসাঁজ লগতে থাকে। সেনেকুৱা পৰিস্থিতি চাই মোৰো বহুত বেয়া লাগিছে। তাৰপিছত যেতিয়া আমাৰ চেষ্টাৰ ফালৰ পৰা আমাক কিবা বস্তু দিবলৈ দিছে, সেইখিনি বস্তু আমি দিছোঁ। এইখিনি ASTৰ পৰাও আমাক সহায় আগবঢ়াইছিল, সেইখিনি মই ফিল্ডত লৈ কৃষি সখী, জীৱিকা সখী আৰু মোৰ লগত ৱাৰ্ড মেম্বাৰ আছিল, আৰু গাঁওবুঢ়া আছিল, আৰু GP ছেক্ৰেটাৰী আছিল, এওঁলোকক লৈ মই 7 নম্বৰ, 8 নম্বৰ, 6 নম্বৰ আৰু 5 নম্বৰ নেউলাবিটা, জাবৰিকুচি, এইখিনি সকলো গাঁৱতে মই এই বস্তুখিনি ৰিলিফখিনি ভগাই দিছোঁ। দিয়াৰ পিছত তেওঁলোকে বহুত ভাল পাইছে, বোলে বাইদেউ এই বস্তুবিলাক দিয়াতে আমি বহুতখিনি উপকাৰ কৰিছে আমাক। সেইকাৰণে সেনেকৈ কৈ তেওঁলোকে বহুত আশীৰ্বাদো দিছে আৰু বহুত ভাল পাইছে, বোলে আমি এদিন খাই এদিন লগনে আছোঁ। সৰু বাচ্চা কিছুমানৰ ঘৰত আছে, বিস্কুট চিস্কুট দিছে, সেইবিলাক পাই তেওঁলোকে বহুত তাৰমানে ভাল পাইছে। আৰু ৱাৰ্ড মেম্বাৰো জীৱিকা কৈছে আমাৰ গাঁৱত বহুত তাৰমানে সহায়খিনি আগবঢ়াইছে।